যাৰ ঘৰত চৰকাৰী চাকৰি নাই, যাৰ ঘৰত নানান ধৰণৰ প্ৰব্লেম, ডিপ্ৰেশ্যন, চিন্তা, টেনশ্যন, এই সকলোৰ পৰা মুক্ত হ'বলৈ এই ছেশ্যনটো এবাৰ লোৱা জৰুৰী। আৰু আহক সকলো মোৰ তাত ছেশ্যন ল'বলৈ। আৰু যিখিনিয়ে বুজি পাইছে সেইখিনি নামাতিলেও আহিবই, আৰু নাজানিলেও যিখিনিয়ে জানিবলৈ বাকী আছে সেইখিনিয়ে জনা দৰকাৰ। প্ৰত্যেকখন ঘৰতে এক্সেছ বাৰ ছেশ্যন দিব পৰা এজন ব্যক্তি লাগে। এইকাৰণে মই এই ভিডিঅ'টো জনাই নজনাই ৰাইজৰ আগলৈ ঠেলি দিলোঁ যে সকলোৱে চাওক আৰু এই ব্যৱস্থাটো সকলোৰে প্ৰত্যেকখন ঘৰতে এজনী এজনী থকাটো বা এজন থকাটো দৰকাৰ। সেয়েহে মই এইখিনি ক'লোঁ। ভিডিঅ' বনাবলৈও নাজানো, ভিডিঅ' বনাবলৈ বহুত চেষ্টা কৰি আছোঁ, বনাবলৈ পৰা নাই। বহুতে ধুনীয়াকৈ বনাই আছে। মই যিখিনি জানো সেইখিনিৰে যি কৈছোঁ ৰাইজলৈ, যে মই জনাবলৈ পাই সুখী হৈছোঁ। আৰু বিশেষকৈ এই ছেশ্যনটো লৈ যিদিনাৰ পৰা মই লৈছোঁ সিদিনাৰ পৰা মোৰ মনত কোনো ধৰণৰ একো চিন্তা, টেনশ্যন সকলো দূৰতেই আঁতৰ হয়। ঘৰুৱা জেমেলাটো আঁতৰ হয় লাহে লাহে। মনৰ পৰা মানসিক অৱস্থাটো, মনৰ চিকিৎসাটো কৰাটো মানুহে দৰকাৰ। যেনেকৈ বাহ্যিক চেহেৰাটো দেখুৱাবলৈ বহুত মেকআপ কৰা হয়, গতিকে মনটো সুন্দৰ কৰিবলৈ এইটো মনৰ ধুনীয়া এটা থেৰাপি, মেকআপ ছেশ্যন। এইটো মনৰ মেকআপ। মনটো সুন্দৰ হৈ থাকিব সকলোৰে। যোনে যোনে এবাৰ ল'ব তেওঁ গম পাব যে সঁচাকেই মনটো সুন্দৰ হৈ থাকে এই এক্সেছ বাৰ ছেশ্যনটো ল'লে। আৰু ভগৱানৰ যাৰ ওপৰত বিশ্বাস আছে, ভগৱানৰ লগত যোন জড়িত, যোন পজিটিভ, সেই লোকসকললৈ এই ভিডিঅ'টো যাব। আৰু যাৰ ঘৰত পাব জানিব যে তেওঁলোকে ভগৱানৰ আশীষ পাইছে আৰু পাবলৈ সক্ষম হৈছে। এইখিনি ক'লোঁ। আহক এক্সেছ বাৰ ছেশ্যন লওক আৰু মেজিক চাওক। আৰু তাত আৰু এটা কথা কওঁ, মই এইটো ক'ব নলগীয়া কথা ক'লোঁ মই, তথাপিও যে যাৰ ধৰক বয়সটো 60, 70, 40 হোৱাজনৰ দেখাব 30, 35, 60 হোৱাজনৰ দেখাব বয়সটো আপোনাৰ 50, আৰু 80 হোৱাজনৰ দেখাব বয়স যেন 70 হৈছে, আৰু স্কিনটো ধুনীয়া হয়, কোনো ফেচিয়েল কৰিব নালাগে। গতিকে মই সেইখিনিকে ৰাইজলৈ আগবঢ়ালোঁ। বিশেষকৈ সৰু ল'ৰা ছোৱালীখিনি বা স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীখিনি, সেইখিনিয়ে ল'লে আৰু ভাল। সিহঁতৰ ৰাস্তা সম্পূৰ্ণ মুকলি হৈ যাব। কাৰোবাৰ ছালৰ ক'লা দাগ আছে, বেমাৰ আছে, ছালৰ ৰোগ, খজুলি, এনেকুৱা ধৰণৰ সেইবিলাকেও যিবিলাকৰ আছে প্ৰব্লেম, এই ছেশ্যনটো এবাৰ লৈ চাওক, থেৰাপিটো। তাৰপিছত ইয়াৰ মেজিকটো নিজে নিজে দেখি পাব। মই সেইটো ইমান বঢ়াই কোৱা নাই। যোন আহিব ছেশ্যনটো ল'ব তেওঁহে ইয়াৰ বেনিফিটটো পাব। এইখিনিকে কৈ মই এৰিলোঁ আৰু ধন্যবাদ।